বিলাহী পুলিটো ৰোৱাৰ পিছত যেতিয়া 1 ফুট মান ওখ হ'ব বা ফুল ফুলা সময়খিনিত এনেকুৱা বাঁহৰ লাঠি নাইবা আপোনাৰ ওচৰত যি আছে সেইখিনিকে লৈ এনেকুৱাকৈ পুতি লৈ যাতে বিলাহীডাল বাগৰি নাযায় তাতে এনেকুৱা ধুনীয়াকৈ ছাপৰ্ট কৰি দিব আৰু বিলাহীখিনি লাগিলেও তলৰ পিনে ওলমি নাহে এনেকুৱাকৈ গাঁঠি দিব যাতে বিলাহীটো বেছি কষ্ট নাপায় গছডালে ধুনীয়াকৈ এনেকুৱাকৈ বান্ধি ল'ব দি দিব তেতিয়া বিলাহীখিনি ধুনীয়াকৈ ওপৰলৈ বগাই যাব আৰু তলৰ পিনে বাগৰি নাহে ফুল ফুলি থকা সময়খিনিত পচন সাৰ গোবৰ যিকোনো বস্তু আছে আপোনাৰ লগত বা কণীৰ বাকলিৰ গুড়িও দিলে তেতিয়া ফলখিনি ভাল হয় সাৰখিনি গছডালে পায় ভিডিঅ'টো অকণমান হ'লেও ভাল লাগিলে লাইক সাবস্ক্ৰাইব